মৰুভূমি সদৃশ বালিচৰত এখন মুক্ত পঢ়াশালী বেৰচাল নথকা পঢ়াশালীখনত বালিৰ ওপৰত তিৰপাল পাৰি শিক্ষা গ্ৰহণ কৰি আছে শিক্ষাৰ্থী কিন্তু আপুনি মই ভবাৰ দৰে এয়া কোনো অংগনবাদী কেন্দ্ৰ কিংবা ভেঞ্চাৰ স্কুলৰ দৃশ্য নহয় এয়া এখন চৰকাৰী বিদ্যালয়ৰ দৃশ্যহে ধেমাজি জিলাৰ জোনাই বেৰাচাপৰিত যোৱা বানত চিয়াং নদীৰ বানে টচ নচ কৰাত অঞ্চলটোৰ কেইবাখনো গাঁও পৰিণত হ'ল মৰুভূমিলৈ ঘৰবাৰী খেতিপথাৰ চিয়াং নদীৰ বালি পলসে পুতি পেলোৱাত পৰিণত হ'ল মৰুভূমিলৈ জোনাই বেৰাচাপৰিৰ বেৰানগাঁও মিলনতীৰ্থ বেৰা বেংগলী তাৰি মাজগাঁও আদি কৰি কেইবাখনো গাঁৱৰ একমাত্ৰ বেৰানগাঁও প্ৰাথমিক বিদ্যালয়খনো যা গ'ল চিয়াং নদীৰ বুকুত পিছে বানপানীও গ'ল লকডাউনো গ'ল কিন্তু 1 জানুৱাৰীৰ পৰা বিদ্যালয়সমূহ খোলাৰ পিছতো অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় নগ'ল কাৰণ একমাত্ৰ বিদ্যালয়খনো পানীত জাহ যোৱাত এতিয়া বিদ্যালয় বিহীন হৈ পৰিছে অঞ্চলটো কাৰণ আজি আমি ৭১ চনৰ পৰা ইয়াত বসবাস কৰা ৭১ চনতে আমি এই স্কুলৰ স্থাপন কৰিছিলোঁ এই বিদ্যালয়খন আমাৰ যে এই বছৰ এনেকুৱা বিধ্বস্তত উটি পৰি গ'ল তাৰ বিষয়লৈ আমি একেবাৰে মানে জৰ্জৰিত হৈছোঁ গাঁওখনো জৰ্জৰণীয় হ'ল গোটেই শেষ হোৱাৰ কাৰণত এতিয়াতো আমি মানুহখিনি আছোঁ স্কুল নাই নামঘৰ নাই গতিকে আমাৰ স্কুলখন কাৰণে আমি ব্যৱস্থা এটা কৰিবলগীয়া উপায়হীন হোৱাত আমাৰ RBCয়ে উমলা ঘৰ এটা আমাক খাজি দিলে ইয়াত খাজি দিয়াত আমি উমলা ঘৰত একবেলা উমলাৰ ব্যৱস্থা লগালে ছেকেণ্ড টাইমত আকৌ আমি স্কুলখন ইয়াতে পঢ়াব লাগে ইফালে অঞ্চলটোৰ অভিভাৱক ৰাইজে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি মৰুভূমি সদৃশ অঞ্চলটোত RBC নামৰ এটা NGOই শিশুৰ বাবে নিৰ্মাণ কৰি দিয়া এটা উমলা ঘৰতে ৰাইজে ঠিক কৰি দিছে ছাত্ৰ ছাত্ৰীসকলক পাঠদানৰ বাবে সেয়েহে বেৰানগাঁও প্ৰাথমিক বিদ্যালয়খনৰ শিক্ষকসকলে বালিৰ ওপৰতে তিৰপাল পাৰি ছাত্ৰ ছাত্ৰীসকলক লৈ পুনৰ মেলিছেগৈ শিক্ষাৰ পাতনি বেৰাচাপৰি নগাঁও প্ৰাথমিক বিদ্যালয় এইখন এষ্টাব্লিছমেণ্ট হৈছে 1978 এখন পুৰণা স্কুল হয় এখন এইবাৰ বানত মানে সৰ্বশান্ত এইবাৰ বানত মানে স্কুলখন লৈ গ'ল আৰু এতিয়া উপায়হীন হয় আমি এতিয়া RBC বনাই থোৱা উমলা ঘৰতে এতিয়া পাঠদান কৰিবলগীয়া হৈছে আৰু গভৰ্ণমেণ্টকো অলৰেডি মানে স্কুলখন যোৱাৰ পাছত আমি প্ৰপ'জেল এটা পঠিয়াই দিয়া হ'ল আৰু তেওঁলোকে এতিয়া কেতিয়া কি কেনেকুৱা ধৰণৰ ষ্টেপ লয় এতিয়ালৈকে আমি গম নাপাওঁ ইফালে চিয়াং নদীৰ বুকুত বিলীন হৈ যোৱা বেৰানগাঁও প্ৰাথমিক বিদ্যালয়খন পুনৰ এক নিৰাপদ স্থানত সংস্থাপন কৰি প্ৰতিবছৰ বানত বিধ্বস্ত অঞ্চলটোৰ কণ কণ শিশুৰ ভৱিষ্যত ৰক্ষা কৰিবলৈ শিক্ষা বিভাগলৈ আহ্বান জনায় বেৰাচাপৰি অঞ্চলৰ ৰাইজে জোনাই বেৰাচাপৰিৰ পৰা পল্লৱী হাজৰিকা দলে জোনাই জনকণ্ঠ